guys, welcome back to my channel. Keep learning. আশা কৰো আপোনালোক সবে ভালে আছে, মোৰো ভালে আছে। So actually মোৰ অলপ বিজি আছিলো, so ভিডিও বনাব পৰা নাই আৰু actually বহুত গাত স্টুডেন্টৰ মোৰ ক্লাস চলি আছে, so সেইকাৰণে মই আপোনালোকৰ ভিডিও বিলাক বনাব পৰা নাই। So আপুনি যদি মোৰ চেনেলটো ফাৰ্স্ট টাইম চাই আছে, প্লিজ মোৰ ভিডিও বিলাক লাইক এন্ড সাবস্ক্রাইব কৰি দিব আৰু কিবা যদি আপোনালোকৰ কিবা বেলেগ সাবজেক্ট ৰিলেটেড কোৱেশ্চনো থাকে আপোনালোকে মি কমেন্ট সেকশনত জনাব পাৰে বা ৰিকুৱেষ্ট কৰিব পাৰে যে হেনেকুৱা ধৰণৰ ভিডিও বিলাক বনাও, ঠিক আছে। সো মই আজি আমাৰ যিবিলাক যিমান বিলাক স্টুডেন্ট আছে সেই স্টুডেন্টৰ কাৰণে এটা ভিডিও লৈ আহিছো যে আপোনালোকে যে MLA স্কলাৰশিপটো কেনেকৈ এপ্লাই কৰিব কি কৰিব। বহুতে কি কৰে, মই ট্ৰাই কৰো যে সবকে মই লাস্ট আপোনালোকৰ APSC ৰ এডমিট বিলাক কেনেকৈ ডাউনলোড কৰিব সেইবিলাকৰ ভিডিও বিলাক মই বনাইছো। কাৰোবাৰ যদি APSC ৰ এডমিট বিলাক ডাউনলোড কৰোতে বা বেলেগ ধৰণৰ কিবা এডমিট ডাউনলোড কৰোতে বা কিবা ৰিলেটেড কিবা কোৱেশ্চনছ আছে আপোনালোকে কমেন্ট সেকশনত মোক জনাব পাৰে। মই ট্ৰাই কৰো আপোনালোকক হেল্প কৰিবৰ কাৰণে as much as possible, ঠিক আছে। সো এতিয়া আপোনালোকৰ যোনটো MLA স্কলাৰশিপ আছে, গভৰ্নমেন্টে কি কৈছে, হিমন্ত বিশ্ব শৰ্মা ৰিসেন্টলি কৈছে যে এভৰি ষ্টুডেন্টক 10,000 কে দিব। তো আমি জানিব লাগিব যে কোনবিলাক ষ্টুডেন্টে এই স্কলাৰশিপ টু এভেইল কৰিব পাৰিব আৰু কোনবিলাক ষ্টুডেন্টে নোৱাৰে। সো প্ৰথমতে এটো কথা যে আপোনালোকে যদি যিকোনো মানে ষ্টুডেন্ট হয় তো এই হেৰিটো এভেইল কৰিব পাৰিব, কিন্তু কেনেকুৱা ধৰণৰ মানে ডিটেইলছ বিলাক লিখিব, আপোনাৰ MLA স্কলাৰশিপ কিটা কোনে পাব পাৰিব কোনে নোৱাৰিব আৰু ফৰ্মটো কেনেকৈ ফিল কৰিব লাগিব। ফাৰ্স্ট অফ অল আমি কি ফৰ্ম ফিল আপ কৰিব লাগিব সেইটো ডিটেইলছ আজি আমি জানিম। গোটেই ভিডিওটোত আপুনি এটো চাই থাকিব আৰু নিজে আপুনি ফৰ্মটো ফিল আপ কৰিব পাৰিব। সো কাইন্ডলি মই আপোনালোকক আৰু এটা কথা জনাও যে মই যোনবিলাক আপোনালোকক ফৰ্ম ফিল আপ কৰিব দিও বা হেৰি কৰিব দিও তাৰ গোটেই ডিটেইলছটো মোৰ আপোনালোকে যদি বিচাৰে যে মোৰ ইউটিউব চেনেল বা মোৰ টেলিগ্ৰাম চেনেলৰ পৰা আপোনালোকে পাব খুজে তো আপোনালোকে কাইন্ডলি মোৰ টেলিগ্ৰাম চেনেল কিপ লাৰ্নিং বুলি 416 বুলি আছে, তাতে জয়েন কৰিব পাৰে আৰু তাতে যিকোনো ৰিলেটেড কেৰিয়াৰ ৰিলেটেড আপোনাৰ বেংকিং এক্সাম হেৰি এক্সাম ৰিলেটেড বা APSC ৰিলেটেড এডিআৰ ৰিলেটেডো এক্সামৰ কোৱেশ্চনছ বিলাক আপোনালোকে সুধিব পাৰে বা কোনোবিলাক স্কিম বা কোনোবিলাক হেৰি থাকে যোনটোৰ বিষয়ে আপুনি মোক জানিব খুজে যে মেম এইটোৰ বিষয়ে কেনেকৈ জানিম, আপোনালোকে প্লিজ মোক কমেন্ট সেকশনত জনাব পাৰে। মই ট্ৰাই কৰিম আপোনালোকৰ ভিডিও বিলাক as much as possible জনাবৰ কাৰণে, ঠিক আছে। সো গভৰ্নমেন্টৰ যোনটো আমাৰ আছে MLA স্কলাৰশিপ বুলি আছে, তাতে কি কৈছে আমাৰ যোনবিলাক ষ্টুডেন্ট হয় এই ষ্টুডেন্ট বিলাক কোনবিলাক ষ্টুডেন্ট হয় এইবিলাক এনেকুৱা নহয় আপোনালোকৰ যোনবিলাক ষ্টুডেন্টৰ ফ্যামিলি বা মাদাৰ ফাদাৰ যাৰ ইনকাম বহুত ভাল হয় সিহঁতসকলে এই স্কলাৰশিপটো এভেইল কৰিব নোৱাৰে। হয়, এইটো অকল আমাৰ যোনবিলাক ষ্টুডেন্টৰ মানুহবিলাকৰ ফ্যামিলি কন্ডিশনছ বহুত বেয়া আছে তেখেতসকলেহে এই ষ্টুডেন্টৰ হেৰিটো এভেইল কৰিব পাৰিব। তাৰ কাৰণে কি ডকুমেন্টছ লাগিব সেইখিনি মই আপোনালোকক জনাই দিম বাৰু। প্ৰথমতে আমি চাও যে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব আৰু ডিটেইলছটো পিছত আমি জনাই আছো। তো ফৰ্ম ফিল আপ কৰাটো আগতে জানি লওক আপোনালোকে। এটো হৈছে আপোনালোকৰ ফৰ্মখন যোনটো SUHRDR এপ্লিকেশনছ বুলি কোৱা হয়। এইটো আমাৰ ফাইনেন্সিয়েল এসিস্টেন্ট বিলাক দিয়া হয় কোনবিলাক ষ্টুডেন্টক, হেতু মই পিছত আপোনালোকক ভিডিওৰ লাষ্টত আলোচনা কৰিম যে কোনবিলাক ষ্টুডেন্টে এটো এভেইল কৰিব পাৰে। তো আমি আগতে প্ৰথমতে চাও ইয়াৰ কাৰণে কি ডকুমেন্টছ দৰকাৰ হ'ব। ইয়াতে যোনবিলাক ৰেড মাৰ্ক দিয়া আছে সেই বিলাক বহুতেই মেন্ডেটৰী যে আপোনালোকৰ নাম ইয়াতে লিখিব দিছে আপোনাৰ নামটো। সো আপোনালোকে প্ৰথমতে নামটো ফিল কৰিব আৰু তাৰ পিছত কি ফিল আপ কৰিব দিছে আপোনাৰ ডেট অফ বাৰ্থ। সো ইয়াতে চাওক আপোনালোকৰ ডেট অফ বাৰ্থটো আপোনালোকক মেনশন কৰিব দিছে। সো আপোনালোকে ইয়াতে প্ৰথমতে আপোনালোকৰ ডেট অফ বাৰ্থ বিলাক মেনশন কৰিব। এটো সব ফৰ্মখন। সো ডেট অফ বাৰ্থটো আপোনালোকে মেনশন কৰিব হলে আপোনালোকে কি কৰিব লাগিব, প্ৰথমতে আপোনাৰ ইয়াতে ডেট অফ বাৰ্থটো লিখিব লাগিব, কিন্তু ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত ডেটটো যোনটো আছে হেতু লিখিব আৰু ইয়াতে মান্থটো মানে যিমান মান্থ ধৰক আপোনাৰ ডেট অফ বাৰ্থ 22 ফেব্ৰুৱাৰী 22/02/2002 জেন্ডাৰটো ফিল আপ কৰিব। আপুনি যদি মেল হয় মেল ফিল আপ কৰিব, যদি ফিমেল হয় আদাৰ হলে কিয় দিছে ট্ৰান্সজেন্ডাৰো কিছুমান কমিউনিটি থাকে আজিকালি হেতু ইনভলভ হৈ গৈছে, সো হেতু লিখিব, ঠিক আছে। সো ইয়াতে আপোনালোকৰ গাৰ্জেনৰ নাম হ'ব আপোনাৰ ফাদাৰ মাৰ আৰু আপোনাৰ গাৰ্জেনৰ অকুপেশন যিবিলাক মেক্সিমাম অকুপেশন যিবিলাক দুখীয়া মানুহৰ সেইবিলাকহে দিয়া হ'ব ফাইনেন্সিয়েল এসিস্টেন্ট। তো তাৰ ডিটেইলছ বিলাক মই আপোনালোকক লাষ্টত কৈ দিম ভিডিওটোৰ। সো এতিয়া এই ফৰ্মখনত আপোনালোকৰ ইয়াত চাওক প্ৰথমতে কি দিব লাগিব, ডিস্ট্ৰিক্টৰ এড্ৰেছটো দিব লাগিব, আমাৰ ফুল আপোনাৰ এড্ৰেছটো দিব লাগিব, ঠিক আছে। ইয়াত সাৰ্কেল ইয়াত ব্লক মেনশন কৰিব আৰু এটা পাসপোৰ্ট সাইজ ফটো লাগিব। এখন ফটোখন আপোনালোকে পেষ্ট কৰি পেলাই
পিছত স্ক্যানিং কৰি লব বস্তুটো স্ক্যানিং কৰি আপোনালোকে হেৰি কৰিব পাৰিব এটো প্ৰথমতে পিডিএফ টো হেৰি কৰিব লাগিব ঠিক আছে নেক্সট আপোনালোকৰ ইয়াত কি লিখা আছে কাষ্ট জেনাৰেল নে কি হয় হেতু মেনশন কৰা হ'ব এটো বেংক একাউন্ট আপোনাৰ ষ্টুডেন্টৰ বেংক একাউন্ট মোবাইল নাম্বাৰটো প্লিজ কাইন্ডলি এনেকুৱা দিব যোনবিলাকক আপোনালোক কন্টাক্ট কৰিব পাৰে বা WhatsApp নাম্বাৰটো সেম থাকে এনেকুৱা নিদিব যে WhatsApp নাম্বাৰটো এটোত আছে বা হেৰি নাম্বাৰটো নাই WhatsApp নাম্বাৰটো নাই হেৰি নাম্বাৰ একেটাই থাকিব আৰু মাইনৰিটি কমিউনিটি থেকে টি ট্ৰাইব থাকিলে টি ট্ৰাইব বুলি লিখিব জেনাৰেলি ইয়াতে জেনাৰেল থাকে আপোনালোকে জেনাৰেল মেনশন কৰিব হিন্দু মুসলিম শিখ জি আছে হেতু মেনশন কৰিব তাৰ পিছত তললৈ আমি আহো ইয়াতে আপোনাৰ বেংক একাউন্ট মানে আপোনাৰ যোনটো একাউন্টত 10000 টকাটো যাব সেই একাউন্ট ষ্টুডেন্টৰ একাউন্টে প্ৰিফাৰ কৰিব ম্যাক্সিমাম হেতু হলে ভাল হয় আৰু কোৱালিফিকেশন ইয়াত মেনশন কৰিব ঠিক আছে কোৱালিফিকেশনৰ তলত চাও আৰু কি নেক্সট মেনশন কৰিব দিছে ইয়াত দিছে এডুকেশনাল ডিটেইলস HSLC HSC UG PG সো আপোনালোকৰ জি ডিপ্লোমা জি কৰি আছে হেতু মেনশন কৰিব কোৰ্সৰ নেম আৰু ডেট অফ এডমিশন তো আপোনালোকক লিখিব দিছে ইয়াতে ফ্যামিলি মেম্বাৰ বেনিফিচিয়াৰিজ গভৰ্নমেন্ট এমপ্লয়ি মানে আপোনাৰ ঘৰৰ মাক দেউতাক কোনোবাই গভৰ্নমেন্ট এমপ্লয়ি হয় নেকি হেতু মেনশন কৰিব দিছে খুব সম্ভৱ এটো যদি গভৰ্নমেন্ট এমপ্লয়ি হয় তেতে হলে আই থিংক নাপাব মোৰ মতে আই এম নট শিওৰ বাট ডিটেইলস তো মই আপোনালোকক কৈ দিম ঠিক আছে নেক্সট দিছে আপোনালোকৰ whether family government receive earlier any head মানে কোনোবাই যদি গভৰ্নমেন্টৰ কিবা ৰিসিভ কৰিছে স্কলাৰশিপ চলাছে আপোনাৰ ফ্যামিলি জেনাৰেল অৰুণোদয় হিবিলাকো মেনশন কৰিব দিছে আইডি প্ৰুফ আইডি নাম্বাৰ এবিলাক মেনশন কৰি দিছে আৰু হেড অফ দা ইনষ্টিটিউশন আপোনালোকৰ যোনজন হেড থাকে তেখেতৰ সিল সিগনেচাৰ লাগিব এমাউন্ট ৰিকমেন্ডেড মানে কিমান এমাউন্ট ৰিকমেন্ডেড কৰিব পাৰে হেতু লিখা আছে ইয়াতে ডেট এন্ড সিগনেচাৰ এবিলাক লৈ সিল সহি লৈ পেলাই আপোনালোকে সব ইনস্ট্ৰাকশন ফিলিং আপ কি কৰিব দিছে ইয়াতে ইনস্ট্ৰাকশন টু দিছে যে অল দা ফৰ্ম মাৰ্কস ব্লক লেটাৰত কৰিব কিন্তু গুটেই ফৰ্মখন ব্লক লেটাৰত মেন্ডেটৰি কৰিব আৰু যিটা ষ্টাৰ মাৰ্ক দি আছে হিগিটা ফিল আপ কৰিবই লাগিব মানে ওপৰত যিকিটা আছে ব্লক লেটাৰত আৰু লিখা আছে আৰবান মিউনিসিপাল ৰুৰাল হয় ট্ৰাইব হয় হেতু মেনশন আৰু এক্টিভ মোবাইল নাম্বাৰ দিব দিছে যত কন্টাক্ট কৰিব পাৰে ফোন কৰিব পাৰে SMS বা WhatsApp মেসেজ দিব পাৰে ঠিক আছে নেক্সট বেংক একাউন্ট মাস্ট বি ইন ওয়ান নেশনাল বেংক একাউন্ট ৰিজনাল ৰুৰাল এৰিয়া মানে অসমৰ বেংক হ'ব লাগিব হেতু বেলেগৰ বেংক হ'ব নোৱাৰে ঠিক আছে So, our joint bank account of the name, both the person should be filled in the account. Holo, jodi joint account number diye tete hole etu class 10 or thik ase class 12 or mark sheet UGC BA course or heri kini BA apnaloke mo khudise moi jano pisot goi hudibo je kone kone pai to mo koi disu je apuni jodi BSc BCom BA BTech ba BCA BBA MBBS hoy pabo PG ki pabo MSc MCom MA MTech ME আৰু ITI vocational certificate etc আৰু আপোনালোকে মোক হেতু থুদিব কমেন্ট সেকশনত মেম ৰেগুলাৰ ডিগ্ৰী হলে পাম নে নাই হেৰি গুটেই খিনিৰ কাৰণে আছে ইয়াত আপুনি যদি ৰেগুলাৰ কৰি আছে হেৰি কৰি আছে ইগনোৰটো কৰিব ইগনোৰ কিটাও পাব কিন্তু হেড অফ দা ইনষ্টিটিউশনে তাতে সাইন কৰিব লাগিব ইগনোৰ যিবিলাক হেড আছে হেৰি আছে তো ইয়াতে এপ্লিকেশনৰ যদি ডিটেইলস জুনে আপোনালোকে স্কিম বা কিবাৰ আন্ডাৰত যদি ৰিসিভ কৰিছে হেকিনেও লিখিব লাগিব 13 ফৰ্ম নাম্বাৰটো লিখিব লাগিব মানে কলম নাম্বাৰ 13 ত লিখিব লাগিব মই অলৰেডি ইয়াতে দেখুৱাইছো আপোনাক কলম নাম্বাৰ 13 কোনটো এইটো ইফ whether government receive yes or no বুলি লিখিব লাগিব ঠিক আছে নেক্সট আপোনালোকৰ আপোনাৰ কি কি লিখিব লাগিব ডকুমেন্টস কি ভ্যালিড প্ৰুফ সাৰ্ভ কৰিব লাগিব ভোটাৰ কাৰ্ড পেন কাৰ্ড ড্ৰাইভিং লাইসেন্স এনেগ্ৰা জব কাৰ্ড মানে জব কাৰ্ডও আজিকালি ওলাইছে ন Identity having issue with the gazetted officer identity card or kiba issue thakile photo certificate of identity having proof mane kisuman identity proof jodi certificate dia apani gazetted officer opor sign korai lobo lagibo thik ase junto apnar jene heri thake apnar driving license or ase identity card belegu ase pa voter id tu thake hibilakor thake no to ei bilak hoy aru kisuman rule dise yat koise For shared beneficiaries under education, only one beneficiary may be selected particular family. Mane eta family pora eta manhe he pabo. Successful student will be an repeat financial assistance. Mane jibilak student bhal hoy ba successful hoy bilak pabo pare. Aru jibilak general category study will be eligible for vocational education. Jibilak general category student ase he hokale baki bilakor karone napai BA BSc karone napai only vocational education karone pabo jibilak under PMKVY training institute or karone hoy. Aru beneficiary should be either from the MLS family. Okay. Beneficiary bilak MLR family hobo noare tekhetor relatives hobo noare ba any government employee or his dependent mane kunuba government employee or dependent hole tekhethokole na pai thik ase next record etu fill koribo laibo apuni
ফাইনেন্সিয়েল এসিস্টেন্ট বেনিফিট আন্ডাৰ MLA ডেভেলপমেন্ট ফাণ্ডছ আসাম বেনিফিচিয়াৰী নেম দিব লাগিব মানে আপোনালোকে যদি পাইছে কোনোবাই ইয়াতে লিখিব লাগিব কি কি কিমান ৰিকমেন্ডেড কিমান পাইছে কিমান ঠিক আছে ইয়াতে ডিটেইলছ সো এইখিনি আছে ডিটেইলছ আপোনালোকৰ কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগিব কি কৰিব লাগিব আৰু কিবা যদি ডিটেইলছ আপোনালোকক বুজাই দিব লাগে মোক ক'ব সো আই থিংক মই গোটেইটো ডিটেইলছ কৈ দিছো আৰু যদি কিবা ধৰণৰ বেলেগ স্কলাৰশ্বিপৰ বা বেলেগ ধৰণৰ কিবা কোৱেৰিজ আছে আপোনালোকে মোৰ পৰা জানিব খোজে কাইণ্ডলি মোক কমেণ্ট ছেকশ্যনত জনাব আৰু এইটো যোনটো PDF হয় মই আপোনালোকক এটা ডাউনলোড ছেকশ্যনত তলৰ লিংক দি দিম ডিছক্ৰিপশ্যনত তাতে গৈ আপোনালোকে চাই ল'ব আৰু আজিলৈ ইমানেই সো কাইণ্ডলি যদি বেলেগ কিবা কোৱাৰিজ আছে আপোনালোকৰ মোৰ যোনটো আপোনালোকৰ চেনেল আছে তাতে কমেণ্ট কৰিব পাৰে বা আপোনালোকে মোৰ হেৰিত জনাব পাৰে ফেচবুক পেজ আছে বা মোৰ Keep Learning 41 বুলি ফেসবুক পেজ আছে মোৰ ইনষ্টাগ্ৰামৰ যোনটো হেৰি আছে তাতো যাব পাৰে বা আপোনালোকে কিবা কোৱেশ্চন থাকিলে আপোনালোকে মোক মোৰ যোনটো টেলিগ্ৰামৰ পেজ আছে তাতে জনাব পাৰে সো আজিলৈ ইমানে প্লিজ মোৰ চেনেলটো লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিবা বাই বাই টেক কেয়াৰ